পুত্ৰৰ স্পৰ্শে চৰি যায় অন্ধ কৰিব আৰে সঙ্গে চৰে অন্ধভাৰ্য সঙ্গে চৰে পিতৃভক্ত শিশু মৰি হৰে ৰাম হৰি পৰিণাম সভাসদ ৰাম হৰি বাছা আই বাছা পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘায়ু ভৱ বাছা পিতা দীৰ্ঘায়ু ভৱ বাছা সিন্ধু পিতা সিন্ধু অন্ধ পিতা মাতাৰে আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে আমিনো কিমান দূৰ বাট পালোহি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত সীমামূৰীয়া অৰণ্যৰ মাজত হয় পিতা বাছা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই মাতৃ হৈ নেদেখিলো নিজ সন্তানৰ মুখ কেনেকলি আই কেনেকলি অ বাছা আই হাচোন কাষ চাপিয়া আই বাছা আই স্পৰ্শ কৰি তোৰ কোমল দেহ আনন্দ লভৈ দক্ষিণে মাত দিয়ে বাছা মোৰ শুনো আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ বাছা আই কিমান কষ্ট কৰিবি আমি গগ্ৰ হৈ কিমান শাস্তি দিছো নহয় পিতা নহয় আই বাছা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাটোৱেই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা পিতা আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা আই বাছা সেয়া মই তোমালোকক বুজাম কেনেকৈ
সেৱা সেৱা কৰাওতো এটা বয়স আছে অ বাছা আই, এটা বয়স আছে বয়স আছে, বয়স আছে। ইমান কোমল বয়সতে তই যি কষ্ট কৰিছ তাক বাছা, তাক সহ্য কৰিব নোৱাৰো বাছা সহ্য কৰিব নোৱাৰো হাই বাছা মইনো বাৰু কি কষ্ট কৰিলো বাছা যে পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো বাছা, যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বাছা নিজৰে বক্ষৰ অমৃতেৰে মোক ডাঙৰে দীঘল কৰিলে তাৰে প্ৰতিদান জানো কোনো পুত্ৰই তেওঁৰ জীৱনত খুজিব পাৰে বাছা কোনোদিনেই নোৱাৰে পিতা হাই বাছা আৰু ময়ো খুজিব নোৱাৰো আচ্ছা কিন্তু পিতা শৈশৱ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা। পিতা বাছা, এৰা জীৱনে শিকাইছে তোক। যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ পিতা। ভাবিয়ে বননিয়ে ফল মূল বিচাৰিছ হাই পিতা দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ পিতা বাছা সিন্ধু পিতা যাৰে জহে ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ পিতা কিয় জীয়াই ৰাখিছ পিতা কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ পিতা বাছা অন্ধ হলেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ বাছা সেই যে বাছা বুলি শুনো যেতিয়া এষাৰি মাত বাছা মোৰ হিয়া হাত পৰি যায় অ পিতা মোৰ হিয়া হাত পৰি যায় পিতা বাৰু বলক পিতা বলাই বাছা এতিয়া আমি কুটীৰলৈ যাওঁ বল বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি হয় পিতা কিন্তু ক'ত বাছা শুনা নাই আমি আহিলে কি ধৰাৰ পিতা নুহে এইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য ফল মূল আদি অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য আই প্ৰজাসকলৰ লগতে এই বনৰ পশু পক্ষীও দেখান্তৰ হৈছে আৰু প্ৰজাসকলে কৰিছে গৰ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাছা আই
বাছা সিন্ধু আই আমাৰ শ্ৰীফলা আশ্ৰমত হৈছে নেকি ফল মূলৰ অভাৱ আই নাথ মোৰ শিখৰা আশ্ৰমত অনাই ফল-মূলৰ অভাৱ। তথাপিতো আজি মোৰ মনত লাগিছে বেজাৰ। পিতা বাছা, পিতা ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণে পুঞ্জিছে নিকাৰ। ঠিক পিতা ঠিক দশরথ, আই ঠিক তোর জীবন আই পবিত্র ইক্ষাকুলত জন্মগ্রহণ করি পিতা অপবিত্রতাই করিলি বংশ দুবালি নরকত্তই পরিপুরুষ। পিতা কিয় দশরথ, কিয় তই অদ্যাপি এই রাজদণ্ড কৰি আছ ধাৰণ? পিতা শান্ত হওক পিতা, শান্ত হওক, উত্তেজিত নহব পিতা, শান্ত হওক, শান্ত হওক পিতা, উত্তেজিত নহব, শান্ত হওক। বলো পিতা, বলাই যাও এতিয়া আমি নিজ কুটিৰলৈ।